তোক দেখি দুখ লাগে এনে অৱস্থা গামোচা শুৱনি গুৰুৰ আসনত গামোচা শুৱনি সিংহাসনত নমস্কাৰ সকলোলৈকে পোনপ্ৰথমে চেনেহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ যুৱ সমাজৰ দ্বাৰা অনুষ্ঠিত বসন্ত উৎসৱৰ বক্তৃতা প্ৰতিযোগিতা আমাৰ বিষয় হৈছে অসমীয়া জাতিৰ স্বাভিমান গামোচা অসমীয়া জাতিৰ গৌৰৱ স্বাভিমানৰ বিষয় গামোচা যি আমি বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানসমূহত ব্যৱহাৰ কৰোঁ অসমীয়া মহিলাসকলে শিপিনীসকলে তাঁতৰ শালত সপোন ৰচে বুলি কয় সেই সপোন তেওঁলোকৰ সেই বিহুৱানখনত ফুলৰ চানেকি হিচাপে বৈ আমাৰ কটায় আৰু সেই বিহুৱান আমি বিহুৰ সময়ত জ্যেষ্ঠজনক যাচি সন্মান জ্ঞাপন কৰোঁ বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আমাৰ জাতিৰ গৌৰৱ হিচাপে যি আমি গামোচাৰ কথা কৈছোঁ সেয়া বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত আগস্থান দিয়া হয় গামোচা বিভিন্ন প্ৰকাৰৰ আছে পানী গামোচা ফুলাম গামোচা তিয়নি গামোচা এনেকৈ 40ৰ সূতাৰে পানী গামোচা তৈয়াৰ কৰা হয় ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অভিলাষা দত্ত আজি সুন্দৰপুৰ যুৱ সমাজৰ উদ্যোগত আৰু সুন্দৰপুৰবাসীৰ সহযোগত বসন্ত উৎসৱৰ লগতে ৰাখি বক্তৃতা অনুষ্ঠান পতা হৈছে উপস্থিত সদন সকলোকে মই প্ৰণিপাত জনাইছোঁ আজি এই প্ৰতিযোগিতাত মই অসমীয়াৰ স্বাভিমান গামোচাৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ পৃথিৱীৰ কোনো ঠাইতে বিচাৰি নোপোৱা গামোচাখনেই হৈছে অসমীয়াৰ পৰিচয় গামোচাখনক আমাৰ গামোচা বহুতো প্ৰকাৰৰ পোৱা যায় ফুলাম গামোচা পানী গামোচা বিহুৱান গামোচা ইত্যাদি অসমৰ মহিলাসকলে তাঁতৰ শালত যি ফুল বাচে সেয়া দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে অসমীয়া শিপিনীয়ে তাঁতৰ শালত সপোন ৰচিব জানে বুলি উল্লেখ কৰি থৈ গৈছে আজি মই ইমানতে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ